চাওক আমি আমাৰ এই বছৰ বিভিন্ন নিৰ্বাচন আছে, তাৰ বাবে আমি প্ৰস্তুত হৈ আছোঁ। তাৰ বাবে আমি জ্ঞাত আমাৰ ৰাভা, মিচিং, পঞ্চায়ত আৰু বিটিআৰ নিৰ্বাচন হ'বলৈ গৈ আছে। এয়ালৈ আমি প্ৰস্তুত। ইতিমধ্যে আমাৰ দলৰ ভিতৰতো আমাৰ কামখিনি চলি আছে। আমি প্ৰত্যেক নিৰ্বাচন গুৰুত্ব সহকাৰে লৈছোঁ, কিন্তু আমি জানো যে বিভিন্ন নিৰ্বাচন থাকিব, কিন্তু মেইন ফাইনেল খেলটো 2026 চনত হ'ব আৰু তেতিয়া খেলা হ'ব। মই ভাবা নাই বিৰোধী ঐক্য মঞ্চত। চাওক, ইতিমধ্যে আম আদমি পাৰ্টিটো যোৱা তেওঁলোকে লোকসভা তেওঁলোকে বেলেগ ধৰণৰ নিৰ্বাচন খেলিলেই। অহা বছৰ TMC বেংগলত নিৰ্বাচন হ'ব। তো TMCৰ লগতো আমাৰ কোনো সম্পৰ্ক যে থাকিব মই নাভাবোঁ। কিছুমান দল আছে যাৰ লগত আমাৰ এটা মধুৰ সম্পৰ্ক সকলোৰ লগত আছে, কিন্তু প্ৰেক্টিকেলি নিশ্চয় আমি কাম কৰিবলৈ এটা সুযোগ পাম। আমাৰ চৰ্চাখিনি চলি আছে আৰু আমিও জ্ঞাত যে কংগ্ৰেছ দল নিজকে আৰু সবল কৰিব লাগিব। মাত্ৰ মিত্ৰতাৰ ওপৰত নিৰ্ভৰ হ'লে নহ'ব। যেতিয়ালৈকে আমি নিজকে আৰু সবল কৰিব নোৱাৰোঁ, আমি নিজৰ বন্ধুসকলকো সহায় কৰিব নোৱাৰিম। তো বন্ধুসকলক সহায় কৰিবলৈ হ'লে আমাৰ লগত মিত্ৰতা কৰা ৰাজনৈতিক দল সংগঠনক সহায় কৰিবলৈ হ'লে প্ৰথমে আমি নিজকে আৰু বল কৰাটো উচিত। অসমত দেখা গৈছে যে অখিল গগৈও বিভিন্ন বক্তব্য আগবঢ়াইছে বা সিদিনাখন প্ৰদ্যুৎ বৰদলৈ মিটিঙৰ পৰা ওলাই আহিছে। বিৰোধী ঐক্য মঞ্চৰ যিখন সভা হৈছিল তাত সেইটোৰ ইতিমধ্যে আমি কৈছোঁহি। তাৰ পিছতো আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া এই সম্পৰ্কত নিজৰ ৰায় দিছে আৰু এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাটো আমাৰ চেষ্টাত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।